তো আজি এখন নতুন কিতাপ ৰিভিউ কৰিব ওলাইছোঁ পিতৃৰ দৃষ্টিত জুবিন লিখিছে কপিল ঠাকুৰে জুবিন দাৰ দেউতাকে জুবিন গাৰ্গৰ দেউতাকে এইখনৰ ৰিভিউ কৰিব কোনোবা মোক কৈ আছিলে তো সেইকাৰণে ভাবিলোঁ পঢ়িয়ে পেলাওঁ তো এই কিতাপখন যদি ওভাৰঅল কওঁ আপুনি যদি জুবিন দাৰ বিষয়ে আগতে পঢ়া নাই তেতিয়াহ'লে আপুনি ভাল পাব এখন ওভাৰঅল এখন ভাল কিতাপ বঢ়িয়া কিতাপ আৰু কপিল ঠাকুৰ ডাঙৰীয়াই ভাল লিখিছে মানে এনেকুৱা নহয় যে এনেকুৱা আমাৰ এটা কেতিয়াবা ক্লিচে এটা থাকে ন যে মানে যেহেতুকে এজন ডাঙৰ মানুহৰ দেউতাক হয় গতিকে পঢ়ি দিওঁ মানে চলি যায় তেনেকুৱা ধৰণৰ নহয় তেখেত ভাল লেখক হয় আৰু তাৰে উমান আপুনি এখন পঢ়িলে পাব আৰু দ্বিতীয় কথাটো হ'ল যে সৰু কিতাপ হয় মোটামুটি 60-70 পেজৰ হয় কিছুমান ফটোজ আছে ইয়াতে তেখেতৰ জুবিন দাৰ বাল্যকালৰ কিছুমান ফটো আছে তেওঁৰ লাইফৰ কিছুমান চিনেমাৰ সময়ত জড়িত তেওঁৰ ষ্টুডিঅ'ৰ লগত জড়িত তেনেকুৱা কিছুমান ফটোজ আছে আৰু জুবিন দাৰ সৰু কালৰ পৰা একেবাৰে প্ৰফেশ্যনেল লেভেলৰ ছিংগাৰ হোৱালৈকে প্ৰফেশ্যনেল লেভেলৰ মিউজিচিয়ান হোৱালৈকে এই গোটেই জাৰ্ণিটো আছে তো এখন ভাল কিতাপ মইতো পঢ়ি ভালেই পাইছোঁ খালি এটা দুটা কথা অলপ মানে হেৰি আৰু মই অলপ পাৰ্চনেলি সেই বস্তুটো অসুবিধা পাইছোঁ কিন্তু সেই অসুবিধাটোক এৰাই চলিব পাৰি মানে ইমান বেছি অসুবিধা নহয় যেনে মানে চাগে তেখেতৰ পিছলৈকে অলপ বয়স হৈ গ'ল কপিল ঠাকুৰ ডাঙৰীয়াৰ তো বয়স হোৱাৰ কাৰণে কিছুমান কাহিনী অলপ মানে যিটো অৰ্ডাৰ ফ'ল' কৰি আহিব লাগে আৰু যে সৰুৰ পৰা ডাঙৰ সেই এটাৰ পিছত এটা সেই বস্তুখিনিৰ কোনোবাখিনি কেতিয়াবা কোনোবাটো আগত আহি গৈছে কোনোবাটো পিছত আহি গৈছে এনেকুৱা হৈছে সেই চিৰিয়েল যিটো অৰ্ডাৰটো কেতিয়াবা তাত ক'ৰবাত ইফাল হৈছে মানে ক'ৰবাত মেনেজ হোৱা নাই মোৰ সেই বস্তুটো মেইনটেইন হোৱা নাই তো সেই বস্তুটো ইমান এটা বেছি অসুবিধাৰ সৃষ্টি নকৰে অভাৰঅল ভাল লাগে মানে এটা এখন ফিল গুড কিতাপ হয় আৰু জুবিন দাকতো ভাল পায়ে মানুহে তো ভাল পাব মানে মোৰ হিচাপত ভাল হ'ব বহুত ধুনীয়া কিতাপ আৰু এইকাৰণে বেছি ভাল লাগিছে মোৰ যে ইয়াতে মানে জুবিন দাৰ সেই কষ্টখিনিক সেই যিটো কষ্ট কৰি জুবিন গাৰ্গ মানুহজন হৈছে সেই বস্তুটোক বেছি প্ৰাধান্য দিয়া হৈছে ইয়াতে মানে বেছি এই যিটো আমাৰ কৰি পেলায় মানুহে সেইটো মানুহৰ মৰম এটা সেইকাৰণে কৰে মই সেইটোক মানে কোনো বেয়া বুলি কোৱা নাই কিন্তু আমাৰ বেছিভাগ মানুহে এটা এনেকুৱা কৰে যে গড গিফটেড হয় একদম বেলেগ কিবা একদম জন্মত কিবা এটা লৈ আহিছিল সেইকাৰণেই মানে পাৰিছে আদাৰৱাইজ মানে এনেকুৱা আদাৰৱাইজ মানে হ'লে নে নহ'লে সেইটোৰ মানে বৰ এটা মানে গেৰেণ্টি নাই তেনেকুৱা ধৰণৰ এটা মেণ্টেলিটি কিছুমানত দেখা যায় কিন্তু হাজাৰ মানুহে টেলেণ্ট লৈ জন্ম হওক যদি কষ্ট নকৰে যদি সাধনা নাথাকে সেই টেলেণ্ট পৰিৰোৱা বহুত ক্ষেত্ৰত দেখা পাইছোঁ বহুত মানুহ তেনেকুৱা ধৰণৰ একোটা টেলেণ্ট লৈ অহা দেখিছোঁ কিন্তু কষ্ট আৰু অধ্যাৱসায় নথকাৰ ফলত তেওঁলোকে মানে একোৱে হ'ব নোৱাৰিলে আৰু বহুত এটা কৰুণ সমাপ্তি ঘটিলে এনেকুৱা কিছুমান মানে চকুৰ আগত বহুত দেখিছোঁ গতিকে ইয়াতে এইখন কিতাপত এইটো বস্তু ভাল লাগিছে যে সেই বস্তুটোত বেছি গুৰুত্ব দিছে যে জুবিন দাই কেনেকৈ সেই কষ্টখিনি কৰিছিলে কি কষ্ট কৰিছিলে বহুত বেছি বিতংভাৱে নাই জুবিন গাৰ্গ জীৱনৰ পৰা গানলৈ এইখনত চাগে আছে সেইখন এখন কিতাপ খুব চলিছিলে সেইখন জুবিন দা জীয়াই থকাতে লিখা কিতাপ মানে কোনোবাই সম্পাদনা কৰিছিলে বহুত কেইজনে লিখিছিলে কম্পাইলেশ্যন টাইপ আছিলে সেইখনত সেই বস্তুখিনি বেছি ভালকৈ আছে তেওঁৰ বন্ধু কিছুমানে তেওঁৰ জনা মানুহ কিছুমানে লিখিছিলে সেইখন আৰু এইখনতো অলপ তাৰে কিছুমান আভাস পাব কিন্তু আল্টিমেটলি এই বস্তুটোৰ ওপৰত জোৰ দিছে যে তেওঁৰ সেই যে মানে তেওঁৰ যে এটা বিৰাট মানে হাৰ্ড লেবাৰ আছিলে হাৰ্ড ৱৰ্ক আছিলে নিজৰ ভোকেলটোক তেনেকুৱা কৰিব নিজৰ
গোটেই গায়কীটো নিজৰ মিউজিচিয়ানশ্বিপ যিটো কয় মানে তেওঁৰ সাংগীতিক যাত্ৰাটোত তেখেতৰ কষ্ট বহুত মানে তো সেইবিলাক ৰাতাৰাতি হৈ যোৱা বস্তু নহয় এইবিলাক বহুত বছৰৰ সাধনা থাকে যাৰ ফলত এজন মানুহ জুবিন গাৰ্গ হ'ব পাৰে গতিকে সেই বস্তুটোত গুৰুত্ব দিয়াৰ কাৰণে মোৰ ভাল লাগিছে মানে এইটোত গুৰুত্ব খুব বহুতেই দিয়ে যিটো মই অলপ আগতে ক'লোঁ যে গড গিফ্টেড আছিলে সেইকাৰণে গড গিফ্টেড আছিলে গড গিফ্টেড সেইটোৱে কথা কষ্ট কৰিব লাগিব নহ'লে গড গিফ্টেডে একো কাম নিদিয়ে তাৰপিছত এইখন কিতাপ পঢ়িলে আৰু এটা কথা গম পাব যিটো বস্তু বহুতে সেই চেপ্টাৰটো নাজানে মই ইমান এটা জনা নাছিলোঁ মোৰ খালি এটা অনুমানহে হৈ আছিলে যে এইটো চাগে হয় কিন্তু সেই অনুমানটোক মানে শুদ্ধ বুলি মানে প্ৰুফ কৰি দিলে এইখন কিতাপে সেই অনুমানটো আছিলে যে মোৰ এনেকুৱা লাগিছিলে আগৰ পৰাই যে জুবিন দা মানুহটো কোনোবাখিনিত খুব ফিলচফিকেল খুব স্পিৰিচুৱেল মানুহ আধ্যাত্মিক মানুহ হ'ব লাগিব আৰু খুব দৰ্শন মানে ফিলচফিকেল মানুহ এজন ফিলচফি এটা কোনোবাখিনিত থাকিব লাগিব এটা ভাল ফিলচফি সেই কথাটো মানে মোৰ আগৰ পৰা মাইণ্ডত আছিলে কিন্তু কোনো ধৰণৰ তেনেকুৱা ইণ্টাৰভিউ কোনো ধৰণৰ কিবা হত আৰু আমাৰ ইণ্টাৰভিউবিলাক অসমৰ যিবিলাক ইণ্টাৰভিউ আৰু পডকাষ্ট পাতে তো সেইবিলাক মানে কি মানে মোৰ কিছুমান বেয়া ভাষা ওলাই যাব তাৰমানে মোৰ ইমান খং উঠে কিছুমান ইমান ফাল্টু প্ৰশ্ন আৰু ইমান থাৰ্ড ক্লাছ ইণ্টাৰভিউৰ মানে ফৰ্মেট ইমান থাৰ্ড ক্লাছ কিছুমান পডকাষ্ট মানে আপুনি চাধা খাই ভাল পায় নে নাই এনেকুৱা ধৰণৰ তো তাতে মানে কি ধৰণৰ কথা আমি মানুহজনৰ জানিম সেইকাৰণে তেখেতে ৰীতা চৌধুৰী বাইদেউৰ লাষ্ট পডকাষ্টটোত কৈ গ'ল ন তো নিজৰ ৱেভলেংথৰ মানুহ নাপালে বুলি তো সঁচা কথা তাৰমানে সেইটো কাৰণ কিয় মানে আপোনাৰ শেহতীয়া গান কি আহিব আপোনাৰ প্ৰিয় হেৰি কি এইবিলাক সোধোতেই আমি এজন ইমান সম্ভাৱনীয়তা থকা মানুহৰ বহুত কথাৰ পৰা মানে আমি বঞ্চিত হৈ ৰ'লোঁ কিমান কথা জানিব আছিলে মানে ইমান এজন ইণ্টেলেকচুৱেল মানুহ আছিলে ইমান কথা জানিছিলে ইমান কিতাপ পঢ়িছিলে সেই মানুহজনৰ পৰা আমি আৰু কি কথা পাৰিলোঁ হয় কিন্তু মানে কি ক'ম আমাৰে কপাল বেয়া যে যাৰ সুধিবৰ শক্তি আছিলে সেইবোৰ মানুহে আল বাল কিছুমান প্ৰশ্ন সুধি গোটেই মানে হেৰিটোৱে শেষ কৰি দিলে তো যি কি নহওক জুবিন দাৰ অভাৰঅল পডকাষ্ট বা ইণ্টাৰভিউ যিমান চালোঁ আজিলৈকে তাৰে ভিতৰত মোৰ চবচে ভাল লগা 3-4টাৰ ভিতৰত 3-4টা মোৰ মনত পৰা নাই শেহতীয়া যিটো একদম লাষ্ট যিটো আছিলে দ্য লাষ্ট ইণ্টাৰভিউ ৰীতা বাইদেউৰ লগত সেইটো বহুত ভাল আছিলে তাৰপিছততো আৰু তেনেকৈ নাইয়ে আৰু কৌশিক ডেকা ইণ্ডিয়া টুডে মেগাজিনৰ ইণ্ডিয়া টুডে যিটো নৰ্থ ইষ্ট চেল তাৰে তেখেত বোধহয় তেখেত তাৰ এডিটৰ হয় চিফ এডিটৰ নে এডিটৰ ইন চিফ ছামথিং তো তেনেকুৱা হয় আমাৰ যিটো নৰ্থ ইষ্ট ৰিজিয়নৰ তো কৌশিক ডেকা ডাঙৰীয়াই লোৱা যিটো পডকাষ্ট বা ইণ্টাৰভিউ যিটো আছিলে সেইটোহে অলপ মানে ভাল আছিলে আৰু তাতে তেওঁ ঠিক মোৰ নিচিনা মোৰ যিটো সমস্যা মানে তেখেতৰ লগত লোৱা ইণ্টাৰভিউৱাৰবিলাকৰ লগত সেই কথাটো তেখেতেও আবকীয়াকৈ সুধিছিলে জুবিন দাক যে মানে ইয়াতে আপোনাৰ কথাবিলাকত এই ইণ্টাৰভিউবোৰত সেই দেশটো দেখা নাপাওঁ দিল্লীত গ'লে আমাৰ লগত কি ধুনীয়া আলোচনা হয় কিমান বঢ়িয়া ইণ্টেলেকচুৱেল ডিছকাশ্যন কিছুমান হয় কিতাপৰ ওপৰত কথা হয় কি হয় কিন্তু ইয়াত এনেকুৱা কিয় হয় তেতিয়া জুবিন দাও মানে তেনেকুৱা হাঁহিয়ে দিছে আৰু যে তেখেতে বুজাই দিছে আল্টিমেটলি যে ইয়াতে কিয় তেনেকুৱা হয় তো সেইটো হ'ল কথা ফিলচফিকেল তেখেত সেই আৰু আধ্যাত্মিক আছিলে সেই কথাটোৰ এটা বিৰাট ধুনীয়া মানে এটা উমান এটা আপুনি ইয়াত পাব মানে আৰু ৰীতা চৌধুৰীৰ বাইদেউৰ লাষ্ট ইণ্টাৰভিউটোত তেখেতে ফ্ৰেডৰিক উইলহেম নিটছে তো নিটছেৰ নিজে এজন ফিলচফাৰ হয় যোনে নাজানো মই কৈ দিওঁ দাৰ্শনিক আছিলে তো ফ্ৰেডৰিক নিটছাৰ দৰ্শনৰ লগত জুবিন দাই বহুত মানে একাত্মবোধ কৰিছিলে বহুত ভাল পাইছিলে আৰু তেখেতৰ কথাবিলাকৰ পৰা মোৰ এনেকুৱা এটা ধাৰণা হ'ল যে তেখেতে চাগে
অদ্বৈত বেদান্ত মানে যিটো অদ্বৈত বেদান্ত বুলি কয় অসমীয়াত, বেদৰ পিছত বেদান্ত আহিছে। তো বেদান্ত উপনিষদ এইবিলাকৰ পৰা যেন কোনোবাখিনি ইনফ্লুৱেঞ্চড আছিলে কথাবিলাকত, তেনেকুৱা মানে ফিল হ'ল মোৰ। তেওঁৰ যি ধৰণৰ যিটো লাইফষ্টাইলত তেখেতে ইমান কাম কৰিছে বা কি কৰিছে সেইটো ফিল আহে মানে। আৰু ফ্ৰেডৰিক নিচাৰ কথাটো তেখেতে নিজেই কৈছে। আৰু ফ্ৰেডৰিক নিচায়ে উবেৰমেন্স কনচেপ্টটো আনিছিলে। উবেৰমেন্স মানে ছুপাৰমেন মানে কমিক্সৰ চিনেমাৰ ছুপাৰমেন বুজোৱা নাই, এজন বেষ্ট অফ দ্য বেষ্ট ভাৰ্জন অফ ইয়ৰ চেল্ফ, মানে মেন কাইণ্ডৰ নিজকে এজন বহুত উচ্চৰ পৰা উচ্চতৰ পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰাৰ যিটো হাবিয়াস, যিটো মানুহ ডাঙৰ শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতৰ মানুহ হোৱাৰ যিটো মানে কনচেপ্ট, সেইটো উবেৰমেন্স বুলি কোৱা হয়। তো জুবিন দাও যে এই আজি যে এজন ভগৱানত পৰ্যবেক্ষিত হ'ল, এজন উবেৰমেন্সত পৰ্যবেক্ষিত হ'ল, তো এইবিলাক দেখিলে মোৰ কোনোবাখিনিত লাগে যে তেখেত খুব ডিপলি মানে ফিল'চফিকেল আছিলে। তো এনেকুৱা কিছুমান কথা মোৰ ফিল হয়। তো সেইকাৰণে মানে এইখন কিতাপ পঢ়ি আল্টিমেটলি আপুনি অভাৰঅল ভাল পাব, আৰু এদিন বা দুদিনৰ ভিতৰতে পঢ়ি শেষ কৰিব পাৰিব। আৰু মই জানো যে এতিয়ালৈকেতো বহুত মানুহ এইখন কিনিছেই অলৰেডি, আৰু আপোনালোকেও যদি কিনিছে, কিনি কেনেকুৱা লাগিছে কমেণ্টত জনাব। এখন ভাল লগা কিতাপ। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। চাইনিং অফ।